নমস্কাৰ ইনফৰ্ম হাবৰ পৰিয়ালৰ সকলোলৈকে শ্ৰদ্ধা নিবেদন কৰিছো আৰু দেওবৰীয়া বিশেষ মোটিভেশ্যনেল ষ্টৰীৰ পাৰ্ট 2 ৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। ছাত্ৰসকল এই মোটিভেশ্যনেল ষ্টৰীৰ জৰিয়তে প্ৰধানকৈ আমাৰ বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে প্ৰস্তুত কৰিবলৈ প্ৰয়াস কৰা হৈছে আৰু ইয়াৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে বহুখিনি কথা জানিবলৈ সক্ষম হ'ব। সেই হেতুকে যদি ভিডিঅ'টি ভাল পায় তেতিয়াহ'লে সকলো আমাৰ যিসকল ছাত্ৰ-ছাত্ৰী আছে তেওঁলোকলৈ যদি ভিডিঅ'টি শ্বেয়াৰ কৰা হ'ব নিশ্চয়কৈ সিহঁত উপকৃত হ'ব। আহকচোন আজিৰ এই মোটিভেশ্যনেল ষ্টৰীৰ পাৰ্ট 2 ৰ আন এটি ভিডিঅ'লৈ আগবাঢ়ি যাওঁ। এটা বিশেষ দিনৰ কথা। এজন শিক্ষকে শ্ৰেণীত পঢ়াই আছিল। সকলো ছাত্ৰ-ছাত্ৰীক প্ৰশ্ন সোধা কামত তেওঁ ব্যস্ত আছিল। তেতিয়া তেওঁ লক্ষ্য কৰে শ্ৰেণীত এটা ল'ৰাই বৰ উদাস হৈ বহি আছে, যেন এনেকুৱা হৈছে তাৰ লগত বহুত কিবা বেয়া হৈছে আৰু এই কথাটো ছাত্ৰজনক প্ৰত্যক্ষ কৰিয়ে শিক্ষকজনে অনুমান কৰিব পাৰিছিল। শিক্ষকজনে ল'ৰাজনক একো নুসুধিলে আৰু একো নকলে আৰু ঠিক তেনেকৈ 4-5টা দিন এনেকৈ চলি গৈছিল। তাৰ পাছত এদিন শিক্ষকে ল'ৰাটোৰ কাষলৈ গ'ল আৰু তাক সুধিলে, তুমি কিয় ইমান উদাস হৈ আছা? কিয় তুমি আনবিলাকৰ দৰে আনন্দৰে নাথাকা? আৰু সোধা প্ৰশ্নৰ উত্তৰ তুমি কিয় নিদিয়া? ল'ৰাটোৱে উত্তৰ দিলে, ছাৰ, মোৰ অতীতত মোৰ বাবে বহুত বেয়া হৈ গৈছে আৰু সেইবাবে কোনো কথাত মোৰ মন নবহে। মই যিয়ে নকৰোঁ কিয় আন ল'ৰাবোৰৰ দৰে সুখেৰে থাকিব নোৱাৰোঁ। শিক্ষকজনে ছাত্ৰজনৰ সকলোখিনি কথা বুজিলে আৰু পিছদিনা তেওঁ তেওঁৰ বেগত চৰ্বত বনোৱাৰ সকলো বস্তু লৈ আনিলে আৰু সেইদিনা সকলো ছাত্ৰ-ছাত্ৰী বিদ্যালয় ত্যাগ কৰাৰ পাছত শিক্ষকজন ল'ৰাটোৰ ওচৰলৈ গ'ল আৰু তেওঁ প্ৰস্তুত কৰা এগিলাচ চৰ্বত তাক খাবলৈ দিলে। যেতিয়া ল'ৰাটোৱে সেই চৰ্বত গিলাচ খাবলৈ ল'লে তেতিয়া সি তাত নিমখৰ পৰিমাণ বেছি পালে আৰু শিক্ষকজনক কৈছিল, ছাৰ, এই চৰ্বত গিলাচত থকা নিমখৰ পৰিমাণ বেছি, গতিকে খাবলৈ অসুবিধা হৈছে। তেতিয়া শিক্ষকজনে ছাত্ৰজনক ক'লে, লৈ আহা, এই গিলাচ মই পেলাই মই পুনৰবাৰ তোমাৰ কাৰণে প্ৰস্তুত কৰি দিওঁ। শিক্ষকজনৰ কথা শুনি ছাত্ৰজনে ক'লে, ছাৰ, এইখিনিতো পেলোৱাৰ কোনো যুক্তি নাই। ইয়াত যদি আমি অকণমান চেনি দি দিওঁ তেতিয়াহ'লে সোৱাদ হ'ব আৰু খাবলৈ ভাল হ'ব। ছাত্ৰজনৰ কথা শুনি শিক্ষকজনে ক'লে, মই চৰ্বত গিলাচ দিয়াৰ উদ্দেশ্যই হ'ল তুমি কোৱা কথাটো, আৰু এই কথাটোৰ কাৰণে মই চৰ্বত গিলাচ তোমাৰ কাৰণে প্ৰস্তুত কৰিছিলোঁ। লগতে শিক্ষকজনে ক'লে, আমাৰ জীৱনটো ঠিক এই চৰ্বত গিলাচৰ দৰে হয় আৰু আমাৰ অতীতত যি বেয়া ঘটনা ঘটে সেই ঘটনা চৰ্বত গিলাচত থকা নিমখৰ দৰে হয়। যেতিয়া আমাৰ জীৱনত অতীতত নানান বেয়া পৰিস্থিতি আহে যাৰ জৰিয়তে জীৱনটো অস্থিৰ হৈ পৰে তেতিয়া আমি কিছুমান ভাল ক্ষণ আমাৰ জীৱনত সংযোগ কৰাৰ প্ৰয়োজন থাকে। যেনেকৈ চৰ্বত গিলাচত নিমখ বেছি আছিল কিন্তু চেনি মিলাই দিয়াৰ পাছত সি মিঠা আৰু সোৱাদ হৈ পৰিছিল, ঠিক তেনেকৈ আমি পুৰণি বেয়া দিন পাহৰি নতুন অহা দিনবোৰত সুখক সংযোগ কৰিব লাগে, যিয়ে দুখবোৰ পাহৰি জীৱনটোক সুখেৰে ভৰাই তুলিব আৰু আমাৰ জীৱন পুনৰবাৰ মিঠা হৈ পৰিব। অতীতত যি হৈ গ'ল সি হৈ গ'ল, তাৰ বাবে উদাস হৈ থকাৰ প্ৰয়োজন নাই, কাৰণ আমাৰ আজিয়ে আগবাঢ়ি গৈ কালিলৈ বদলি যাব পাৰে। সেইবাবে জীৱনত ঘটা বেয়া সময়, বেয়া ঘটনাক বাদ দি আপুনি আগবাঢ়ি যাওক আৰু আপোনাৰ জীৱনত সদায় পজিটিভ হৈ থাকক আৰু যিমান পাৰে যিকোনো জটিল পৰিস্থিতিত নিজকে পজিটিভ কৰি ৰাখক আৰু আপুনি চাব আপোনাৰ জীৱন জখলাৰ যি লক্ষ্য সেই লক্ষ্য প্ৰাপ্তিৰ দিশত আপুনি নিশ্চয়কৈ সফলতা অৰ্জন কৰিব পাৰিব। ভিডিঅ'টিৰ সম্পূৰ্ণখিনি অংশ চোৱাৰ বাবে আপোনাক ধন্যবাদ জনাই সামৰিছোঁ। সকলো ভালে থাকক। নমস্কাৰ। টেক কেয়াৰ।